সন্মিলন আৰু শিশু নাট্য সমাৰোহে আজি ইমান সুন্দৰকৈ নগাঁৱত এভাগ শিশু নাট্য অনুষ্ঠান এভাগ আজি তেওঁলোকে আগবঢ়াই লৈ গৈছে। তেওঁলোকক বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ। আৰু শিশু নাট্যৰ ক্ষেত্ৰত বা চিলড্ৰেনছ প্লে ক্ষেত্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে যে আমাৰ পঢ়া শুনাৰ লগতে আজি সাংস্কৃতিক দিশটোত যদি আমি আমাৰ অভিভাৱক হিচাপে আমাৰ এটা গুৰু দায়িত্ব আছে। আমি আমাৰ বিদ্যাৰ্থীসকলক, আমাৰ ল'ৰা ছোৱালীসকলক, নতুন প্ৰজন্মক যদি আমি সংস্কৃতিবান কৰোঁ, আমাৰ সংস্কৃতিৰ প্ৰতি যদি আমি তেওঁলোকৰ আকৰ্ষণ আমি কৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে তেওঁলোক এজন সুনাগৰিক হোৱাৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা আগবঢ়াব। আৰু এই সংস্কৃতিৰ ক্ষেত্ৰত নাট্যৰ বা প্লে'ৰ বা ড্ৰামাৰ এটা খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে। যিহেতুকে তাত তেওঁলোকে ইম্প্ৰভাইজ কৰিব পাৰে, অকল ডাইৰেকশ্যন নহয়। তেওঁলোকে ডাইৰেক্টৰজনে তেওঁলোকক এই নাটখন শিকোৱাৰ লগতে বহু ক্ষেত্ৰত এনেকুৱা বস্তু শিকায় য'ত তেওঁলোকে স্বাধীন চিতীয়াকৈ নিজৰ সেই এক্টিংখিনি কৰিব পাৰে। আৰু এই ক্ষেত্ৰত অকল এক্টিঙেই নহয়, তেওঁলোকে এজন সুনাগৰিক হোৱাৰ ক্ষেত্ৰত বা নিজকে স্বাধীন চিতীয়াভাৱে নিজৰ জীৱনটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে আগবঢ়ায়। মই অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু আয়োজকসকলে ইমান সুন্দৰকৈ আমাৰ নগাঁৱত এই অনুষ্ঠানভাগ পতাৰ বাবে তেওঁলোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। অসম নাট্য সন্মিলনৰ নগাঁও জিলাৰ তৰফৰ পৰা মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম নাট্য সন্মিলনৰ বাৰ্ষিক অনুষ্ঠানৰ প্ৰতি সংগতি ৰাখি আজি শিশুনাট সমাৰোহ যি 7 আৰু 8 তাৰিখে আমি অনুষ্ঠিত কৰিছোঁ, তাৰ বাবে আপোনালোক সকলোৱে আহি পেলাই ইয়াত একত্ৰিত হৈ আমাক উৎসাহ জনোৱাৰ বাবে অসম নাট্য সন্মিলনৰ পৰা মই সকলোকে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে অসম নাট্য সন্মিলনৰ যিটো প্ৰচেষ্টা, শিশুসকলক আত্মিক, শাৰীৰিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত যিটো স্কিল ডেভেলপমেণ্ট বুলি আমি সচৰাচৰ কৈ থাকোঁ, সেই বিষয়টোৰ প্ৰতি যিটো প্ৰচেষ্টা, সেই বিষয়টো আগবঢ়াই নিয়া, শিশুসকলক যেনেকৈ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিয়া যিটো প্ৰচেষ্টা, সেইটো অসম নাট্য সন্মিলনে আজি বহুত বছৰ ধৰি পায় এই কাৰ্যসূচী পালন কৰি আহিছে। আজি এইবাৰ যদিও আমি জিলা ভিত্তিত পাতিছোঁ, আগতে আমি কেন্দ্ৰীয় ভিত্তিতো অনুষ্ঠানটো পাতিছিলোঁ, কিন্তু এইবাৰ আমাৰ জিলা ভিত্তিত পাতিছোঁ। গতিকে এই শিশুসকলক আগবঢ়াই নি অসম নাট্য সন্মিলনক প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত আগবঢ়াই নি সেই সকলো সৰ্বাংগীন উন্নতি কামনা কৰিছোঁ। সকলোকে ধন্যবাদ, পুনৰবাৰ ধন্যবাদ জনাইছোঁ।